উপাচাৰ্য বিতৰ্ক উপাচাৰ্যৰ বিতৰ্কই জুকাৰিছে ৰাজ্য এইবাৰ গৰজি উঠিল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিত ষড়যন্ত্ৰ সন্মানীয় পদটোৰ বাবে বহিঃৰাজ্যৰ 7 গৰাকীৰ নাম প্ৰাৰ্থীৰ তালিকাত এফালৰ পৰা চলিছে গেৰুৱা আন্দোলন ইতিমধ্যে গছৰ পাতকেইটাৰ বাদে গেৰুৱা বাহিনীৰ ষড়যন্ত্ৰত খৰ্গহস্ত দল সংগঠন শিক্ষাবিদকে ধৰি বিভিন্ন জনৰ তীব্ৰ ক্ষোভ এইবাৰ গৰজি উঠিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যিকোনো উপায়ে গেৰুৱা বাহিনীৰ ষড়যন্ত্ৰ মহিমূৰ কৰিবলৈ সংকল্পবদ্ধ ছাত্ৰ ছাত্ৰী তীব্ৰ ক্ষোভ ভয়ংকৰ বিস্ফোৰণ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জনাও এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসমৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান এই বিশ্ববিদ্যালয়ক লৈ কোনো ধৰণৰ ৰাজনীতিকৰণ কৰা প্ৰক্ৰিয়াটোক আমি সহ্য নকৰোঁ এটাই কথা এইখন বিশ্ববিদ্যালয়ত এনে এজন উপাচাৰ্যক নিযুক্তি প্ৰদান কৰক যিজন উপাচাৰ্যই এই বৃহত্তৰ উজনি অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ আবেগ অনুভূতিক সন্মান জনাব পৰা আবেগ অনুভূতিক শ্ৰদ্ধা জনাব পৰা নকৰি বা শিক্ষা অনুষ্ঠানক লৈ হেতালি নেখেলিবৰ কাৰণে মই হকিয়াই দিছোঁ চৰকাৰৰ আৰু RSSক ষড়যন্ত্ৰ বা ৰাজনৈতিক ব্যক্তিসকলৰ কিন্তু যিটো তেওঁলোকৰ অংশগ্ৰহণ সেই অংশগ্ৰহণ কিন্তু হ'ব নালাগে আমি কোনো কাৰণত কোনো এজন বহিৰাগতক আমি এই বিশ্ববিদ্যালয়ত আমি কোনো ধৰণে তেখেতৰ উপাচাৰ্য সেই হিচাপত আমি মানি নলওঁ লগতে এই প্ৰক্ৰিয়াক তাতকৈ আমি অধিক জংগী আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম এতিয়া যাত্ৰাভিমানৰ এই বহি প্ৰকাশে কি ৰূপ ধাৰণ কৰে আগন্তুক সময়ত হেয়া লক্ষণীয় হ'ব গুৱাহাটীৰ পৰা ববিতা গগৈ আৰু ডিব্ৰুগড়ৰ পৰা হোমেন ফুকনৰ ৰিপৰ্ট প্ৰাগ নিউজ